চাকৰি নিয়মীয়াকৰণ নোহোৱাকৈ 10টা বছৰে বিনা বেতনে চিকিৎসা বিভাগত জড়িত নাজিৰাৰ কেইগৰাকীমান চিকিৎসাকৰ্মী আৰু নাজিৰা মহকুমা চিকিৎসালয় আৰু নাজিৰা লিগিৰি পুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া চিকিৎসালয়ত 10টা বছৰে চাকৰি নিয়মীয়াকৰণ নোহোৱাৰ বাবে বিনা বেতনে চতুৰ্থ বৰ্গৰ কৰ্মী হিচাপে কাম কৰি আহিছে একাংশ চিকিৎসাকৰ্মীয়ে। অহনিৰ্ষে চিকিৎসা বিভাগৰ লগত জড়িত এইসকল চতুৰ্থ বৰ্গৰ কৰ্মীয়ে চিকিৎসা বিভাগত কাম কৰি অহাৰ লগতে করোনা মহামাৰীৰ সময়তো দিনে নিশাই তেওঁলোকক এই চিকিৎসা সেৱাত ব্ৰতী হৈ পৰিছিল চিকিৎসাকৰ্মীসকলে। কিন্তু বৰ্তমানলৈকে চাকৰি নিয়মীয়াকৰণ নহল এই সকল চিকিৎসাকৰ্মীৰ আৰু যাৰ বাবে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এই সকল চিকিৎসা বিভাগৰ লগত জড়িত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে আবেদন নিবেদন কৰিছে আৰু আবেদন নিবেদন কৰি আজি পৰ্যন্ত তেওঁলোকে এই চাকৰি নিয়মীয়াকৰণ হৈ নুঠিল বুলি মন্তব্য কৰিছে। ফলত বিনা বেতনে চিকিৎসা সেৱাত ব্ৰতী হৈ পৰিয়াল পোহপাল দিবলৈ কষ্টকৰ হৈ পৰিছে এই সকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী। দেখিছে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আপোনাৰ অবেতনভোগী যিসকল আপোনাৰ ৱাৰ্ড বয় আৰু আপোনাৰ মহিলা কৰ্মচাৰী আপোনাৰ স্বাস্থ্য বিভাগৰ তেখেতসকলে আপোনালোকক আবেদন নিবেদন জনাইছে কেইবাবাৰো আপোনাৰ অসম চৰকাৰক আপোনাৰ স্বাস্থ্য মন্ত্ৰী ডাঙৰীয়াক আৰু আপোনাৰ যুটীয়া সঞ্চালকক। তাৰপিছতো তেখেতসকলে আজি 10 বছৰ কাল আপোনাৰ ধৰি লওক বিনা বেতনত খাটি আছে। তাতোতকৈ ডাঙৰ কথা হৈ গ'ল কোভিড প্ৰট'কলৰ সময়ত তেওঁলোকে আপোনাৰ সেৱা আগবঢ়াইছে। ইয়াৰ পিছতো যদি স্বাস্থ্য বিভাগৰ যদি প্ৰকৃতপক্ষে যদি স্বৰূপটো ফুপুলা স্বৰূপ নহয়, আমি আশা কৰোঁ যে তেখেতসকলক অনতিপলমে নিযুক্তি দিয়ক আৰু তেখেতসকলক বেতনভোগী কৰক। কৰ্মচাৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ত কৰোঁ। 10 বছৰতকৈ অধিক কাল আমি খাটি আছোঁ বিনা বেতনত আৰু ঘৰ চলা বিৰাট অসুবিধা হৈছে। ক'ভিডত আমি পূৰা মানে ক'ভিডৰ লগত জড়িত হৈ আছোঁ তপ্তভাৱে ঘৰ সংসাৰ এৰি। তথাপি আমাক চৰকাৰে একো মানে ডিচিশ্যন লোৱা নাই আৰু মানে বিনা বেতনত খাটি আছোঁ। তেওঁলোকে যিটো মানে আমাক কৈছিলে কিবা এটা স্থায়ীকৰণ কৰিম বুলি, এতিয়া